মই কিয় কান্দিছো মোৰ দুখ দেখি মই জানো সহ্য কৰিব পাৰো হিয়া মোৰ ফাটি যায় এনে হিয়া ফাটে না বৰ দুখ দেখি মোৰ হিয়া ফাটি যায় অ বৌ কিয় কান্দিছে আপুনি সাবিত্ৰী আৰু নাই ভাস্কৰ সাবিত্ৰী নাই সাবিত্ৰী আৰু নাই সাবিত্ৰী আৰু নাই চেঁচা পানী পৰিল নহয় মানে সাবিত্ৰী ক'ত গৈছে দাদাৰে লৈ গৈছে দাদাই লৈ গৈছে দেখিছে মই ইমান দিনে দাদা কিমান ভাল মানুহ বুলি ভাবি আছিলো অ সাবিত্ৰীক বোলে লৈ গ'ল কেনেকে কওঁ তোক মই বজাৰলৈ লৈ গৈছে সাবিত্ৰীক যদি দাদাই বজাৰতে লৈ গৈছে আকৌ দেখোন ঘূৰাই লৈয়ে আহিব নানে নানে বিক্ৰী কৰি থৈ আহিব সাবিত্ৰীক বোলে বিক্ৰী কৰিব বিক্ৰী কৰিব কি কথা দাদা কি ছোৱালী বিক্ৰী কৰিব গৈছে সাবিত্ৰী সাবিত্ৰী ছোৱালী নহয় তেনেহলে কোন মোৰ হাজনী হাঁহৰ নাম সাবিত্ৰী হাঁহৰ নাম বোলে সাবিত্ৰী হ'ব মই ভাবি আছিলো আপোনাৰ ভণ্টিজনীৰ নাম সাবিত্ৰী তাইৰ নাম হাঁহিমতী অ হাঁহৰ নাম হল সাবিত্ৰী মানুহৰ নাম হল হাঁহিমতী মোৰ ভনীয়ে দিয়ক তাই ছুটি নাই মই যাওঁৱে দিয়ক তাইৰে নাই মানে তই কি ক'লি নহয় মানে হাঁহজনী নাই বজাৰত নিছে মই মানে কিবা কিবা কওঁ কিবা বুলি ভাবিছে আপুনি মই গৈ থাকো দিয়ক বহ চাহ খাই যাবি তাই ভিতৰত কাম কৰি আছে হ'লে চাহ আনি দিব খাই যাবি বহ তাই মানে মোৰ ভণ্টিজনীৰ কথা কৈছো আছে নেকি তাই কাম কৰি আছে নহয় আচ্ছা হ'ব হাঁহজনী ইমান মৰমৰে আছিল আপুনিনো বিক্ৰী কৰিব দিলে কিয় তাই আমাৰ ঘৰৰ সদস্যৰ দৰে আছিল গম পাইছো সদস্যৰ দৰে আছিল তেতিয়াহ'লে কিয় বিক্ৰী কৰিব দিলে সেই বানপানীৰ কাৰণে যোৱা বছৰ বানপানী আহি মোৰ ঘৰৰ সকলোকে উটুৱাই লৈ গ'ল মোৰ ৰচকী ৰঙিলী চব লৈ গ'ল আনকি মোৰ টাইগাৰকো বচাব নোৱাৰি আপোনালোকে বাঘো পুহিছিল আপুনি দেখোন ক'লে আমাৰ টাইগাৰকো উটুৱাই লৈ গৈছে সেইটো মোৰ ছাগলীজনী ছাগলীৰ নাম চব লৈ গ'ল সেইকাৰণে আজি তাইক বিক্ৰী কৰিব দিলো নহ'লে তাইক গৈ উটুৱাই লৈ যাব নহয় শুনচোন তহঁতে কিয় বানপানীৰ কথা কৈ আছা ন হাঁহজনী কি বানপানীত যাব বুলি বিক্ৰী কৰি দিছা এওঁলোকৰ বোলে বানপানীৰ বাবে বহুত ক্ষতি হৈছে আপুনি কওকচোন ওচৰত আৰু আন মানুহ বিলাকৰ সেইটোৱেতো তোমাৰ অকল হাঁহজনীহে গৈছে ছাগলীহে গৈছে হা আমাৰ ৰাইজৰ যে কিছুমানৰ ঘৰে উঠি গৈছে হয় নে নহয় খেতি পথাৰ নষ্ট হৈছে নে নাই মানুহো উঠি গৈছে হয় নে